আজি যোৰহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে দুই বাইক আৰোহীক। বাইক আৰোহী ছাত্ৰৰ গাৰ ওপৰেদি পাৰ হৈ গ'ল ডাম্পাৰ। এজনৰ মৃত্যু, আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মৃগাংক শইকীয়া নামৰ এজন ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু অন্য এজন ছাত্ৰ আহত হয়। বিয়লি এখন মটৰ চাইকেলত ছাত্ৰ দুজন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত AS048552 নম্বৰৰ এখন দ্ৰুতবেগী ডাম্পাৰে দুয়োকে মহতিয়াই লৈ যায়। ঘটনা সংঘটিত কৰি পলোৱা ডাম্পাৰখন খেদি খেদি ৰাজ বাৰৈ নামৰ এজন যুৱকে ধৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বিগত মাহটো উক্ত স্থানতে এজন স্কুটাৰ আৰোহীৰ প্ৰাণ লৈছিল ডাম্পাৰে। এক্সিডেণ্টটো হ'ল লগৰটো মোৰ গৈ থাকোঁতে ডাম্পাৰটো মানে কেইজনমান মানুহে ক'লে ডাম্পাৰখন গৈ আছে বুলি, তো পিছা কৰি পেলাই আমি ভিডিঅ'টো লৈ আহিলোঁ। ডাম্পাৰখন নৰলে ন? নৰলে ল'ৰাকেইটা ক'ৰ গম পাইছা নেকি? ল'ৰাকেইটা এজন ডিব্ৰুগড় বুলি কৈছে আৰু এজন আমাৰ নগাঁও। স্থানীয় ৰাইজে এনেদৰে অভিযোগ কৰে যে ডাম্পাৰৰ ড্ৰাইভাৰসকলৰ ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষণ আৰু ড্ৰাইভাৰৰ পাৰদৰ্শিতা গাড়ী ফিটনেছৰ লগত সাঙুৰি ল'ব লাগে বুলিও চৰকাৰৰ ওচৰত আবেদন জনায়। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।